দক্ষিণ সালমাৰা মানকাছৰ জিলা আৰক্ষীৰ উদ্যোগত হাতছিগিমাৰী আৰক্ষী ছাউনীত আয়োজন কৰা পূজা মণ্ডপত আজি প্ৰতিষ্ঠিত কৰা হয় মা দুৰ্গাৰ প্ৰতিমা। ৰবিবাৰে দিনৰ অনুমানিক প্ৰায় 11 মান বজাত হাতছিগিমাৰী আৰক্ষী ছাউনী পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা হয় মা দুৰ্গা দেৱীৰ প্ৰতিমা। এইবেলি শাৰদীয় দুৰ্গা পূজাক লৈ নাই জাক জমকতা নাই আনন্দ উল্লাস। জুবিনবিহীন পূজা উদযাপন কৰিব ৰাজ্যবাসীয়ে। প্ৰতিখন পূজা মণ্ডপতেই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে। আজি ষষ্ঠী বেল বৰণেৰে প্ৰতিষ্ঠা কৰা হ'ব দুৰ্গাক। এইবেলি মা দুৰ্গা হাতীৰ পিঠিত উঠি ধৰালৈ আহিব আৰু দোলাত উঠি বিদায় ল'ব। মোৰ ঘৰ নলবাৰী বেলচৰ থানা অন্তৰ্গত বৰনদী গাঁও। মোৰ নাম অজিত কুমাৰ শৰ্মা। মই এটা সময়ত চাকৰি কৰি আছিলোঁ। এতিয়াও চাকৰি শেষ হ'ল 2021 পৰা এইটো কামত মই অলপ জড়িত হৈ থাকিলোঁ। কিন্তু নকৰিলেও হয়, কিন্তু এইটো মোৰ নিচা এটা। আৰু এই চাকৰি পাই মই ধৰক এই কৰ্মটো পুৰোহিত কাম কৰি মই চাকৰি পাইছিলোঁ। গতিকে চাকৰিৰ যুগটো মই এৰি দিয়া নাই বা এই কামটো এৰি দিয়া নাই। গতিকে পূজা পাৰ্বণ সকলোৱে ভাল পায়। পূজা পাৰ্বণ হ'ল শ্ৰেষ্ঠ। আমাৰ সনাতন ধৰ্মৰ ওপৰত ধৰ্ম নাই বুলি কয় আকৌ। সনাতন ধৰ্ম শ্ৰেষ্ঠ। মুছলিমবিলাকো আমাক সোধে পঞ্জিকাত আমাৰ কেই তাৰিখে ঈদ হ'ব, ৰমজান মাহ কেতিয়া হ'ব, মোৰ তাত চাব আহে। পঞ্জিকাত থাকে। আৰু আমাৰ যিটো হেৰি আছে, এই ধৰক তিথি পাৰ্বণ আপোনালোকৰ চব পঞ্জিকাত এইবিলাক গোটেইখিনি লিখা আছে। তাতে চাই দিওঁ। মোৰ ওচৰত মুছলিম মানুহ আছে এখন গাঁও, তেওঁলোকে চাব আহে আৰু অফিচৰ ষ্টাফৰ চাই এনেকৈ চাই মেলি আহোঁ। এতিয়া পূজা ইয়াতে এইটো কি হাতীমাৰি শিঙিমাৰি এইবাৰ দুৰ্গা পূজা মোক চন্দ্ৰ কলিতাই সংযোগেদি নিমন্ত্ৰণ জনালে। সেই মৰ্মে মই কালি ইয়াত ৰাতিপুৱা 4টা বজাত ঘৰৰ পৰা নলবাৰীৰ পৰা আহিছোঁ। ইয়াত 6:30 আহি এইখিনি প্ৰৱেশ কৰিছোঁ। আজি হ'ল এতিয়া ষষ্ঠী পূজা আৰম্ভ চলি আছে। আমি ৰাতিপুৱাই পতাকা উত্তোলন কৰিলোঁ, বৃক্ষৰোপণ কৰিলোঁ, শ্বহীদ তৰ্পণ কৰিলোঁ SP ছাৰহঁতৰ দ্বাৰাই। DSP SP গোটেইকেইটাই আহি তেওঁলোকক সম্বৰ্ধনা জনালোঁ, মোকো সম্বৰ্ধনা জনালে। তাৰপিছত এতিয়া আমি প্ৰতিমা আনিলোঁ। প্ৰতিমা স্থাপন কৰিলোঁ অলৰেডি, দেৱীত স্থাপন কৰিলোঁ। আৰু সন্ধিয়া সময়ত আমি বেল বৰিব যাব লাগিব। বেল বৰাৰ সময়তে আমাৰ তাতে নানান ধৰণৰ মানুহ বাদ্যযন্ত্ৰ বাজি থাকিব। সেইখিনি আমি বৈদিক আকাৰে অৰ্পণ কৰিব লাগিব সেইখিনি বস্তু। আৰু এতিয়া আমাৰ পূজা গণেশক আনিলোঁ। গণেশ, দুৰ্গা, এই লক্ষী, সৰস্বতী গোটেইবিলাক আমি স্থাপন কৰিলোঁ। তাৰপিছত এখেতসকলক এতিয়া বুজাই দিলোঁ কি ইয়াৰ মানুহ আপুনি ক'লে মাত্ৰ বুজি পোৱা নাই। গতিকে এইখিনি মই ধুনীয়াকৈ আমাৰ ৰম্ভা হ'ল কলডাল তেখেতক বুজাই দিলোঁ কি এইটো হ'ব। আজি মা দুৰ্গা আৰম্ভ কৰিলোঁ। এতিয়া কালি সন্ধিয়াই কৰিছোঁ আচলতে। এইবাৰ তেওঁ আহিব হাতীত, গজ আৰু যাব নৌকাত যাব। ডলাই যাব, ডলাগমন। জ্বৰটো অলপ বেয়া, সাধাৰণ অলপ হাতীত অহাটো ভালেই, খুবেই ভাল। এইটো ৰাইজৰ মংগল। এইটো কালি খুব বৰষুণ দিছে, সেইকাৰণে অহাৰ কাৰণে বৰষুণ দিলে ভাল, অসুবিধা নাপায়। জুবিনৰ ধৰকতো তেওঁতো আৰু এতিয়া বিশেষ তেওঁ এই এসপ্তাহটো তেওঁৰ লগত ৰাইজে গোটেই পৃথিৱীৰ মানুহে বনবাস খাটা আনাল, ৰাস্তাত ঘুমাই থাকে সকলোৱে অনাহে। গতিকে তেওঁৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। অহাকালিও শ্ৰদ্ধাঞ্জলি জনাব, ভূপেন হাজৰিকাৰ কাৰণেও জনাব আৰু জুবিন গাৰ্গৰ কাৰণে জনাব। আৰু অহাকালি সন্ধিয়া সময়ত জুবিনৰ গান পৰিৱেশন হ'ব অলপ ইয়াতে। ৰাইজক কি জনাব? ৰাইজক তেওঁ জ্বলালে তেওঁ চিৰ আত্মা সদ্গতি পাওক আৰু ৰাইজক আশীৰ্বাদ দিছে, সকলোৱে ভালে থাকা, শান্তিত থাকা, সুখে থাকা। তেওঁ আত্মাই কৈ আছে এইখিনি কথা। এতিয়া বৰ্তমান আপোনাৰ সোণাপুৰত এটা পেটাত্মা আহিছে, আত্মাটো কৈ থকা কথাতে ইয়াত সকলোৱে আহিবা, অকণমান লাহে লাহে গাড়ী চলাবা আৰু এটা মোৰ গান গাবা। এইখিনি তেওঁ আত্মাই কৈ আছে এতিয়া। এইখিনি